লাইভ আৰলৈ স্বাগতম আৰু ষ্টুডিঅ'ত মই পাপৰি শীতৰ আগমনৰ প্ৰাক্ষণত এতিয়া উৎকট গৰম প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য গ্ৰীষ্মৰ প্ৰবাহৰ ফলত স্তব্ধ প্ৰায় হৈ পৰিছে ৰাজ্যৰ জনজীৱন আজিও পাৰাস্তম্ভ অধিক হোৱাৰ সম্ভাৱনা আছিল যদিও শনিবাৰে বিয়লিৰ পৰা পাতল মেঘে আৱৰি থকাত পুৱাৰ ভাগত তাপমাত্ৰা কিছু কমি আছে কিন্তু দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ ভিতৰত তাপমাত্ৰা সৰ্বোচ্চ হোৱাৰ সম্ভাৱনাও আছে প্ৰখৰ ৰ'দত প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নাযাব আপুনি উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ যথেষ্ট পৰিমাণে বিশুদ্ধ খোৱা পানী খাওক আনহাতে শনিবাৰে বিয়লি ৰাজ্যৰ কিছু কিছু অঞ্চলত বৰষুণ হোৱাত উৎকট গৰমৰ পৰা কিছু সকাহ পাইছে অঞ্চলবাসীয়ে অৱশ্যে গুৱাহাটীকে ধৰি মধ্য অসম আৰু নামনি অসমত অব্যাহত আছে গৰমৰ প্ৰকোপ সোমবাৰ অথবা মঙলবাৰেহে ৰাজ্যত ঠায়ে ঠায়ে বৰষুণৰ সম্ভাৱনা আছে মঙলবাৰৰ পিছত ৰাজ্যত কিছু হ্ৰাস হ'ব পাৰাস্তম্ভ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে আহিন মাহত উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য অবাধ হাৰত বন ধ্বংস যজ্ঞৰ ফলত ৰাজ্যত এতিয়া বতৰ সলনি হৈছে মঙলবাৰে বৰষুণ অহাৰ সম্ভাৱনা আছে সোম আৰু মঙলবাৰে বৰষুণ অহাৰ সম্ভাৱনা আছে ৰাজ্যত আৰু অৱশ্যে কালিৰ দিনটোত কৰবাত অলপমান বৰষুণ হৈছিল বিশেষকৈ বৰাক উপত্যকাত কালি বৰষুণ ধুমুহা বৰষুণ হৈছিল ৰাজ্যটো কিনকিনিয়া কৰবাত বৰষুণ হৈছিল কিন্তু যদি চোৱা যায় তুলনামূলকভাৱে যথেষ্ট বৰষুণ কম হৈছে কালি বৰষুণ নাই বুলিয়ে ক'ব পাৰি আৰু একে ধৰণৰ এটা যি উৎকট গৰম সেয়া হৈয়ে আছে কিন্তু মেঘালয়ত বৰষুণ হোৱাৰ বাবে গুৱাহাটীত আজি বতৰ কিছু কালি সন্ধিয়াৰ ভাগত ডাৱৰীয়া হৈ পৰে যদিও বা কিন্তু বৰষুণ নাই দিয়া আৰু আজিৰ দিনটোৰ কথা যদি কোৱা হয় যে সেইবাবে আজিৰ দিনটোটো পুৱাৰ ভাগতে তাপমাত্ৰা কিছু কম হৈ আছিল কিন্তু এতিয়া অৰ্থাৎ 1 বজাৰ পৰা কিছু সময় পিছৰে পৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে আৰু এই ক্ষেত্ৰত চিকিৎসকসকলৰ কিছু পৰামৰ্শ যে পানী খাওক আৰু বিশুদ্ধ পানী খাওক ঠিক তেনেধৰণে ঘৰৰ ভিতৰতে পাৰিলে থাকক এনেকুৱা ধৰণৰ কিছু পৰামৰ্শ ইতিমধ্যে দিয়া হৈছে আৰু তাৰ উপৰিও যদি কোৱা হয় যে আমি যদি চাওঁ গোটেই পৰিস্থিতিলৈ যে শনিবাৰ আৰু দেওবাৰে উৎকট গৰমৰ কথা কৈ থকা হৈছিলে কালিও দিনৰ ভাগত 40 ডিগ্ৰী সেলচিয়াছ হৈছিলে আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ যে বিয়লিৰ ভাগলৈ অৰ্থাৎ 3 বজাৰ পিছত কিছু পৰিমাণে বতৰ ডাৱৰীয়াৰ দৰে হৈ পৰিছিল যদিও কিন্তু পাৰাস্তম্ভ একেই আছিলে গৰম একেই আছিলে উৎকট গৰমেই আছিলে ঠায়ে ঠায়ে কৰবাত অকণমান বৰষুণ হৈছিলে কিন্তু তাৰ মানে ঠাণ্ডা বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাছিলে গৰম একেই আছিলে আৰু উৎকট গৰম আৰু আজিৰ দিনটো যদি চোৱা যায় আকৌ আমি আজিৰ দিনটো কথালৈ আহোঁ যেতিয়া 1 পৰা 3টাৰ ভিতৰত কিন্তু পুনৰ এবাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গৰম এতিয়া কিছু পৰিমাণে বতৰ সলনি হৈছে প্ৰিয়ব্ৰত আছে আমাৰ সৈতে প্ৰিয়ব্ৰতে আমাক আৰু অধিক জনাব প্ৰিয়ব্ৰত হয় পাপৰিচাক যোৱাকালি দিনটো যদি কথা কোৱা হয় তেন্তে দেখিবলৈ পোৱা গৈছিল যে 38 যি চৰকাৰী তথ্য আছে আৰু চৰকাৰী তথ্য অনুসৰি 38.2%লৈকে 2 ডিগ্ৰী সেলচিয়াছলৈকে যি তাপমাত্ৰা আছে তাপমাত্ৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু সমান্তৰালভাৱে আজিও পুৱাৰ ভাগতো কিন্তু একেধৰণে আচলতে গৰম বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু আপুনি যি ধৰণে উল্লেখ কৰিলে 1 বজাৰ পৰা 3 বজাৰ ভিতৰত হয়তো তাপমাত্ৰা অধিক বৃদ্ধি পাব পাৰে আৰু যিহেতু ইতিপূৰ্বে বহু দিনৰ আগতে জলবায়ু যি বতৰ বিজ্ঞান কেন্দ্ৰ আছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে উল্লেখ কৰিছিল যে দেওবাৰ দিনটো সৰ্বাধিক হ'ব পাৰে তাপমাত্ৰা গতিকে আজিৰ দিনটো লক্ষণীয় হ'ব যে আজিৰ দিনটোৰ পাছত হয়তো ঠাণ্ডা আহিব পাৰে আৰু আহিনমহীয়া যিটো গৰম আচলতে কোনোদিন দেখি নোপোৱা ধৰণৰ এক কথা হৈ পৰিছে বৰ্তমান সময়ত আহিনমহীয়া যিহেতু সমাগত দুৰ্গা পূজা শাৰদীয় উৎসৱ সমাগত কিন্তু বৰ্তমান সময়তো এনেধৰণৰ যি গৰম আহিন আহিলে সাধাৰণতে এনে ঠাণ্ডা আহিছে বুলি কোৱা হয় আৰু চাৰিওফালে কহুৱা ফুলা দেখিবলৈ পোৱা গৈছে কিন্তু বৰ্তমান সময়তো ইমান গৰম আচলতে অতি চিন্তনীয় বিষয় দাদা যথেষ্ট গৰম হৈছে এইকেইদিন আপোনাৰ মানে কি অসুবিধা হৈছে যথেষ্ট গৰমৰ কাৰণে অসুবিধা থাকিব নোৱাৰি কি গৰমৰ কাৰণে বিৰাট অসুবিধা হৈছে আপোনাৰ গ্ৰাহক বৃদ্ধি পাইছে চাগে যথেষ্ট গ্ৰাহক আছে চৰবতত চাহত নাই চাহ নাই অকল চৰবতে লাগে নেমু চৰবত তেতেলী আছে থেকেৰা পদিনা এইবিলাক মিক্স চৰবত কালি দিনটো যথেষ্ট গৰম হোৱা দেখিবলৈ পোৱা গৈছে কালি যথেষ্ট গৰম আৰু আপোনাৰ কাষ্টমাৰ হিচাপে বাঢ়িছে আগত কৰি কিন্তু গৰমটো কিহৰ কাৰণে হৈছে বুলি ভাবোঁ এতিয়া চাওক গোটেইটো ৰাস্তা ঘাট বনাই আছে গছ গছনি কাটিছে গছ গছনি নহ'লেতো ক'ত আৰু হাৱে আহিব জলবায়ু প্ৰভাৱ আৰু আগতে কিন্তু ইমান গৰম দেখিবলৈ পোৱা নাছিল আহিন মাহতো ইমান গৰম হয়তো এইবাৰহে দেখিবলৈ পোৱা গৈছে এইবাৰ মানে গৰমটো অলপ বেছি পাইছোঁ মানে কি ধৰক গছ গছনি বহুত কাটি দিলেতো ৰাস্তা ঘাট বনাই আছে বা গছবিলাক চব কাটি দিলে বতাহে নেবেলে গৰমটো হ'বই এনে আৰু এনে আপোনাৰ এচি চলি থাকে ইয়াত এচি গাড়ীবিলাক চলি থাকে এচি গাড়ীবিলাক বহুত বায়ুৱে অলপ হেৰি হয়
যথেষ্ট গৰম আৰু বৰ্তমান সময়তে কিন্তু পাপৰি যদি চোৱা হয় তেন্তে সাধাৰণ জনজীৱনৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আজি দেওবাৰ বন্ধবাৰ তথাপি সাধাৰণতে যিসমূহ দেওবাৰ দেখাবলৈ পোৱা যায় গুৱাহাটী মহানগৰীত কিন্তু আজিৰ দিনটোত যথেষ্ট কম আচলতে জনসমাগম দেখিবলৈ পোৱা গৈছে সেয়া ৰাজপথতে হওক বা আপুনি বিভিন্ন প্ৰতিষ্ঠানসমূহতে হওক বা বাণিজ্যিক ক্ষেত্ৰসমূহতে হওক কিন্তু যথেষ্ট কম আমি গ্ৰাহকেই হওক বা যিসমূহ আচলতে ব্যৱসায়ী হওক তেওঁলোকক দেখিবলৈ পোৱা গৈছে দাদা যথেষ্ট গৰম পৰিছে আৰু আহিনমহীয়া গৰমটোৱে বিশেষকৈ বহুত কষ্ট দিছে মানুহক নহয়নে বাৰু হয় সেইটো হয় গৰমটো এতিয়া পৰিব আৰু কি হ'ব আৰু উপায় নাই আৰু এনেদৰে চলিবলগীয়া হৈছে এনেকৈ চলিব লাগিব আৰু গুৱাহাটীত অকণমান বেছি লাগে গৰমটো চাগে আমাৰ গুৱাহাটীত অলপ গৰমটো বেছি আছে কিয় ইয়াত চিটিত আমাৰ গাড়ীবোৰ চলি থাকে সেইকাৰণে গৰমটো বেছি আপোনাৰ গ্ৰাহক বৃদ্ধি পাইছে চাগে এইকেইদিন আছে গ্ৰাহক আছে কিন্তু চাহৰ দোকানবিলাকত কিন্তু ইয়াৰ পৰিৱৰ্তে কমিছে চাহৰ দোকানবিলাক অলপ গৰমৰ কাৰণে কমিব কিহৰ কাৰণে এই গৰমত কোনোবাই চাহ খাব নোখোজে এতিয়া যোনে পায় ঠাণ্ডা পানী অলপ চৰবত এটা খাব পাৰিলে ভাল লাগে আৰু সেইকাৰণে আমি এই চৰবত দোকানটো দিয়া কালিতকৈ কি ক'ব কালি 38.2 ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পাইছিল আজি অকণমান কম যেন লাগিছে নেকি গৰমটো অকণমান কম লাগিলেও আৰু সেনেকুৱা নালাগে আৰু ছেম গৰমটো একেই আছে ছেমে ৱেডাৰটো অকণমান নাই সেইটোৱে আৰু কিন্তু দুপৰীয়া ভাগত আকৌ গৰম হ'ব পাৰে নহয় হ'ব পুনৰ এবাৰ কৈছোঁ পাপৰি যিহেতু গৰম যথেষ্ট বৃদ্ধি পাইছে গতিকে জনগাঁথনিৰ ওপৰত বা জনসাধাৰণৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যোৱাকালি দিনটো যদি কোৱা হয় তেন্তে বৰাক উপত্যকাৰ কেইবাখনো জিলাত আৰু বিভিন্ন অঞ্চলৰ বৰাক গাহৰি পালন কৰাৰ বাবে মৰিগাঁৱৰ 2 যুৱক দীপাংকৰ নাথ আৰু প্ৰেমানন্দ নাথ নামৰ 2 যুৱকৰ পৰিয়ালক সমাজে এঘৰীয়া কৰা ঘটনাক তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম গাহৰি পালক সন্থাই গাহৰি পালনেৰে স্বাৱলম্বী হ'ব খোজা লোকক পুৰণিকলীয়া ৰীতি নীতিৰ নামত এঘৰীয়া কৰাটো যুক্তিসংগত নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সন্থাটোৱে অসমৰ ভিন্ন প্ৰান্তত যিসকল লোকক গাহৰি পালনৰ বাবে সমাজে এঘৰীয়া কৰিছে সেইসকলৰ ওপৰত থকা অনুশাসনমূলক ব্যৱস্থা উঠাই লৈ আঁকোৱালি লোৱাৰ আহ্বান জনাইছে সন্থাটোৱে গাহৰি পালন বা গাহৰি ব্যৱসায়ৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰা সকলক সহায় কৰিবলৈহে আহ্বান সন্থাৰ কোষাধ্যক্ষ পদুমগিৰি প্ৰদীপ গগৈৰ প্ৰতিবেদন আগবঢ়াম হয় অসমত গাহৰি পালন কৰি ব্যৱসায় কৰাটো এটা ভাল তথা আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পৰা এটা ব্যৱসায় বুলি ইতিমধ্যে প্ৰতিপন্ন হৈছে আৰু সেই সূত্ৰে অসমৰ বহু নিবনুৱা যুৱক তথা ব্যক্তিয়ে গাহৰি পালন কৰি স্বাৱলম্বী হৈ নিদৰ্শন দাঙি ধৰিছে কিন্তু এনে সময়তে গাহৰি পালন কৰি স্বাৱলম্বী হ'ব বিচৰাৰ বাবেই দুগৰাকী গাহৰি পালকক সমাজে এঘৰীয়া কৰা ঘটনা শেহতীয়াকৈ মৰিগাঁৱত পোহৰলৈ আহিছে আৰু তাৰে এগৰাকী হৈছে দীপাংকৰ নাথ আৰু এগৰাকী প্ৰেমানন্দ নাথ এই দুয়োগৰাকী গাহৰি পালককে সমাজে এঘৰীয়া কৰিছে কাৰণ তেওঁলোকে গাহৰি পালন কৰি স্বাৱলম্বী হ'ব বিচাৰিছে আৰু ইয়াকে লৈ বৰ্তমান বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গাহৰি পালক সন্থায়ো এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এনেধৰণৰ এঘৰীয়া কৰাৰ যি পদক্ষেপ এই পদক্ষেপৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে আৰু যিকোনো সমাজৰ যিকোনো ব্যক্তিয়ে যাতে গাহৰি পালন কৰি স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে আহ্বান জনাইছে আৰু এই ক্ষেত্ৰত যাতে বাধা আৰোপ কৰা নহয় তাৰ বাবেও আহ্বান জনাই সদৌ অসম নাথ যোগী সন্মিলনৰ সংশ্লিষ্ট বিষয়ববীয়ালৈও পত্ৰ প্ৰেৰণ স্মাৰক পত্ৰ তেওঁলোকে আহ্বান জনাইছে পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম গাহৰি পালক সন্থাই আৰু মোৰ কাষত বৰ্তমান সদৌ অসম গাহৰি পালক সন্থাৰ কোষাধ্যক্ষ পদুমগিৰি আছে তেওঁৰ পৰা জানিব বিচাৰিম এই সন্দৰ্ভত কি ক'ব হয় এইটো অত্যন্ত দুখজনক ঘটনা আমি অকল এইবাৰেই নহয় যে হৈছে ইয়াৰ পূৰ্বেও আপোনাৰ মৰিগাঁও বা নগাঁও অঞ্চলত এই এনেকুৱা ধৰণৰ ঘটনা আগতে সংঘটিত হৈছে নগাঁৱত ধননাথ নামত এগৰাকী ব্যক্তিক এতিয়াও এঘৰীয়া কৰি ৰাখিছে সমাজে আৰু শেহতীয়াভাৱেও আমাৰ প্ৰেমানন্দ নাথ আৰু দীপাংকৰ নাথক এঘৰীয়া কৰিছে গতিকে আমি বিষয়টো আলোচনা কৰি গম পাইছোঁ যে তেখেতসকল নাথযোগী সম্প্ৰদায়ৰ ব্যক্তি হয় গতিকে আমি পোনে পোনে যিহেতু নাথযোগী সন্মিলনী বুলি এখন বৃহৎ সমাজ আছে আৰু তেখেতসকলক কেন্দ্ৰীয় সমিতিলৈ আমি আজি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ পত্ৰৰ জৰিয়তে আমি তেখেতসকলক আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ বিষয়বিলাকত তেখেতসকল কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা হস্তক্ষেপ কৰিব লাগে আৰু যিসকল মানে উঠি অহা নৱপ্ৰজন্মই এই গাহৰি পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ লগতে আন 10জনকো মানে সংস্থাপনৰ বাট দেখুৱাইছে এই ক্ষেত্ৰত যাতে কোনো যাতে বাধা আৰোপ নকৰে এই বিষয়ত যাতে তেখেতসকলে মাত মাতে সেই বিষয়তে আমি তেখেতসকলে পত্ৰ প্ৰেৰণো কৰিছোঁ লগতে আমি ফোনযোগেও আলোচনা কৰিছোঁ আৰু ফোনযোগে আলোচনাত অন্তত তেখেতে সভাপতিয়ে আমাক অৱগত কৰিছে যে অহাকালিলৈ মৰিগাঁৱতে এখন তেওঁলোকৰ কাৰ্যনিৰ্বাহক সভা আছে উক্ত কাৰ্যনিৰ্বাহকত তেখেতসকলে এই প্ৰস্তাৱটো মানে আলোচনা কৰিব
আলোচনা কৰি এটা সিদ্ধান্ত তেখেতসকলে লোৱাৰ আমাক আশ্বাস প্ৰদান কৰিছে। আমি আশা ৰাখিছোঁ যে খুব কম দিনৰ ভিতৰতে তেখেতসকলক যিয়ে নিষেধাজ্ঞা আৰোপ কৰিছে এই নিষেধাজ্ঞা যাতে তেখেতসকলে উঠাই লয়। বিশ্ব নদী দিৱস উপলক্ষে মহানগৰীৰ ৰুক্মিণী গাঁৱত মানৱ শৃংখল কাৰ্যসূচী বিভিন্ন স্থানীয় দল সংগঠন আৰু ৰাইজৰ উপস্থিতিত এই কাৰ্যসূচী মানৱ শৃংখলৰ দ্বাৰা ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ চেষ্টা আয়োজকৰ গুৱাহাটীৰ দুখন মুখ্য নদী বাহিনী আৰু ভৰলু খনন আৰু পৰিষ্কাৰ কৰাৰ দাবী ৰাইজৰ লগতে ৰাইজক সজাগ হৈ নদী দুখন পৰিষ্কাৰ কৰি ৰাখিবলৈও আহ্বান জনোৱা হয়। আগ্ৰহম প্ৰিয়ব্ৰত গগৈ প্ৰতিবেদন। আজি বিশ্ব নদী দিৱস আৰু নদী দিৱস উপলক্ষে গুৱাহাটী মহানগৰী এটা অঞ্চলত বিশেষকৈ নদী দিৱস উদযাপন কৰা দেখিবলৈ পোৱা গ'ল। গুৱাহাটী মহানগৰী দুখনকৈ বিশেষ নদী বুলি ক'ব লাগিব বা নৈ বুলি ক'ব লাগিব, যি দুখনে গুৱাহাটী মহানগৰীৰ পৰা বুজন পৰিমাণৰ পানী গুৱাহাটী মহানগৰীৰ পৰা বাহিৰলৈ উলিয়াই নিবলৈ সক্ষম হয় বা ক্ষমতা আছে। কিন্তু বৰ্তমান সময়ত দুয়োখন নদী বৰ্তমান সময়ত কিন্তু মুমূৰ্ষ অৱস্থাত থকা দেখিবলৈ পোৱা গৈছে। আমাৰ লগত কিছু মহিলা আছে মানৱ শৃংখলা উপস্থিত, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। আজি বিশ্ব নদী দিৱস আৰু নদী দিৱস উপলক্ষে আপোনালোকে এটা মানৱ শৃংখল তৈয়াৰ কৰিছে আৰু ইয়াৰ দ্বাৰা কি বুজাব খুজিছে বা কি ক'ব খুজিছে আপোনালোকে? এইটোৱে বুজাব খুজিছোঁ যে মানুহ আচলতে সজাগ হ'ব লাগে। সকলোৱে মানে এলাহ কৰি কৰি ঘৰত সোমাই থাকিলে আচলতে একো নহয়। ইমান ধুনীয়া নদী এখন আমাৰ গুৱাহাটীৰ মাজেদি বৈ গৈছে, বিশেষকৈ আমাৰ এই ৰুক্মিণী গাঁৱৰ মাজেদিতো ধুনীয়াকৈ বৈ গৈছিল, কিন্তু তাৰ আমি ধুনীয়া নীলা পানী দেখিব নাপাওঁ, তাত সেই জাবৰৰ টোপোলাহে দেখিব পাওঁ। আৰু এইখিনি অৱশ্যে কিছুমান মানুহৰো দুখ আছে। সকলো মানুহ নিজে নিজেও পৰিষ্কাৰ পৰিচ্ছন্ন হ'বলৈ শিকিব লাগিব। এইখিনি অন্ততঃ মানে সৌহাৰ্দ্যপূৰ্ণ হ'ব লাগে। প্ৰকৃতিৰ প্ৰতি প্ৰেম থাকিব লাগিব মানুহৰ। বিশেষকৈ যদি বাহিনীৰ কথা কোৱা হয়, বাহিনী যিটো অপৰিকল্পিত কথা বতৰাবোৰ তাৰ বাবে এয়া ৰাইজৰে অপৰিকল্পিত কথা বতৰা হওক বা চৰকাৰৰে হওক, কিন্তু তাৰ বাবে কিন্তু দুৰ্ভোগ ভুগিবলগীয়া আছে সাধাৰণ জনতাই। সেইটো কথা স্পষ্ট নহয়, সাধাৰণ জনতা স্পষ্ট মানে এইটো হৈছে কাৰণ অলপ পানী হোৱাৰ লগে লগে জাবৰ জোঁথৰৰ ফলত মানে এটা মানে বানপানীৰ সৃষ্টি হয়, হৈ পেলাই নদী নৰ্দমা ভৰি পেলাই গোটেই ৰাইজ মানে হেৰি বৰ অসুবিধাত ভুগিব লগা হ'ব। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। এটা বিশ্ব নদী দিৱস উদযাপন কৰিছে আৰু এটা বহু শৃংখল আজি মানৱ শৃংখল তৈয়াৰ কৰিছে, ইয়াৰ পৰা কি বুজাব খুজিছে বা কি? আমি এটা মেছেজ দিব বিচাৰিছোঁ, চৰকাৰক এটা মেছেজ দিব বিচাৰিছোঁ যে তেখেতসকলে আমি যিটো দাবী কৰিছোঁ যে ভৰলুখন বচাব লাগে, ভৰলুখন দুই পাৰে পকা বান্ধ দি সোনকালকৈ আগৰ নিচিনাকৈ বোৱাব লাগে, যেনেকৈ অতীজতে তেনেকৈ বৈছিলে। সেইটো আমাৰ ডিমাণ্ড চৰকাৰৰ ওচৰত। আৰু আমি যিমান সহযোগ কৰিব লাগে ৰাইজৰ হৈ আমি সকলো সহযোগ কৰিম। আমাৰ ইয়াত কোনো নাথাকে। এতিয়া আমি এই যে মানৱ শৃংখল কৰিছোঁ, আমি সেইটোৱে নহয়, আমি সপ্তাহে ইয়াত মানে আমি যেতিয়া ঠিক ঠাক কৰিছোঁ যে এটা পলিথিন লৈ আমি সকলোবিলাক আৱৰ্জনা সদায় ৰাতিপুৱা এতিয়া উঠাম। ইয়াত এতিয়া দুৰ্গা পূজা হ'ব, আমি ৰাতিপুৱা পৰিবহণ চিকুণ কৰিম, চব চাফ চিকুণ কৰিম প্ৰত্যেক শনিবাৰে। এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘও এটা কৰে। গতিকে আমি এতিয়া এটা প্ৰতিজ্ঞা কৰিছোঁ যে ইয়াত এইবাৰ পূজা হ'ব, আমি ৰাতিপুৱাই আহি যাম যাতে এই গোটেই অঞ্চলটোত তেওঁলোকে যাতে কিবা যদি পলিউশ্যন নহয় আমি চাফ কৰিম, সেইটো উদ্দেশ্য। ধন্যবাদ। আৰু এনেধৰণে বৰ্তমান সময়ত সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ আচলতে দল সংগঠনসমূহ ওলাই আহিছে আৰু তেওঁলোকে এটাই কথা কৈছে যে যি দুখন মূলতঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰে বৈ যোৱা দুখন নদী বুলি ক'ব লাগিব, বাহিনী আৰু আনখন হ'ল ভৰলু। আৰু ভৰলু বৰ্তমান সময়ত প্ৰায় মৃতপ্ৰায় অৱস্থাত আছে বুলি ক'ব লাগিব, কাৰণ যদি ভৰলুলৈ যায় আপুনি ভৰলুখন চাবলৈ চেষ্টা কৰে তেন্তে তাত কেৱল আপোনাৰ পলিথিনৰ বেগ আৰু আৱৰ্জনা দেখিবলৈ পাব। আৰু সমান্তৰালকৈ যদি বাহিনীখন চোৱা হয়, বাহিনীখনো কিন্তু বৰ্তমান সময়ত তেনেধৰণৰ এক অৱস্থাত আছে। গতিকে তেওঁলোকে ইয়াৰ দ্বাৰা এটা আহ্বান জনাইছে যে দুয়োখন নদীকে সংস্থাপন কৰক বা সুপৰিকল্পিত ৰূপে আগবঢ়াই নিয়ক। আৰু এটা চাঞ্চল্যকৰ ঘটনা, মহানগৰী খ্ৰীষ্টিয়ান বস্তিৰ মাইনা কুঞ্জ এপাৰ্টমেণ্টত এই অঘটন। অট্টালিকাৰ দ্বিতীয় মহলাৰ পৰা পৰি মৃত্যু হ'ল এটি কিশোৰৰ। সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। বিশাল ভব্য আগৰৱালা নামৰ কিশোৰজনৰ মৃত্যু হয়। ঘটনাস্থলীত দিছপুৰ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। এটা মোবাইল ফোন জব্দ কৰিছে। মোবাইলত ছুইচাইড নোট লিখি থৈ যোৱাৰো এক সম্ভাৱনা আছে।
নিযুক্তি পৰীক্ষাৰ বাবে তিনিটা বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আশাকৰ্মীৰ উপস্থিতিত এবাৰ তালাচী চলোৱা হ'ব পৰীক্ষাৰ্থীৰ আনহাতে OMRত পৰীক্ষাৰ্থীৰ ফটো সংলগ্ন নকৰিবলৈ সেৱাক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে পৰীক্ষাৰ OMR শীট বিচাৰি কৰিব পাৰিব আবেদন পৰীক্ষাৰ্থীসকলে 50 টকা মাচুল জমা দি কৰিব পাৰিব আবেদন এই সন্দৰ্ভত সেৱাই প্ৰকাশ কৰিব বিজ্ঞাপন পৰীক্ষাৰ্থীয়ে নিজে নিৰীক্ষণ কৰিব পাৰিব উত্তৰ বহি 27 তাৰিখৰ পৰা কৰিব পাৰিব আবেদন 28 তাৰিখৰ পৰা সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব এনসাৰ কি ফেসবুক লাইভ যোগে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই OMR সিটটো যেটো সিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব 50 টকা দি আবেদন কৰিব লাগিব 50 টকাও ফটোষ্টেটৰ খৰচ দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব যাতে OMR আৰু এনসাৰ সিটটো মিলাব পাৰে আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেৱাক জনাব পাৰিব 500 টকা দি আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যেটো ভুল বুলি কলে হি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম অক্টোবৰত যে আমাৰ পৰীক্ষা হ'ব তাত আমি OMR সিটত ফটো নাৰাখো বিমান সেৱাত যেনেকৈ আপোনালোকে ফ্লাইটত গৈছে যে মই আপোনাক ফ্ৰিস্কিং কৰিম সাম আপোনাৰ শৰীৰটো আপোনাৰ আপত্তি আছে আপুনি ফ্লাইটত নুঠিব পাৰে কিন্তু বিনা ফ্ৰিস্কিং আপুনি ফ্লাইটত উঠিব নোৱাৰে ঠিক সেই ধৰণে আমি পৰীক্ষা হলৰ বাহিৰত আপোনাক সেম জেন্ডাৰৰ মানুহৰ হতুৱাই আপোনাক পৰীক্ষা আমি কৰিব লাগিব পৰীক্ষা কৰোতে আমি আপোনাৰ সন্মতি লম আপোনাৰ আমি সম্পূৰ্ণ আপোনাৰ প্ৰতি সৌজন্যতা আমি প্ৰকাশ কৰিম এইবাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে মই ভাবো ই আন এক বিতৰ্কৰো ওৰ পেলাব এবাৰ বিমানবন্দৰৰ আৰ্হিত তালাচী চলোৱা হ'ব নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক কোনোৱে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে নিযুক্তি পৰীক্ষাত ননতনকৈ তালাচী হ'ব বুলি পুনৰ স্পষ্ট মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে নিযুক্তি পৰীক্ষাত তালাচী হ'বই পুৰুষ মহিলা সকলো প্ৰাৰ্থীৰে হ'ব পানী নহৰকা তালাচী নিজৰ স্থিতিত অটল মুখ্যমন্ত্ৰী এইবাৰ বিমানবন্দৰৰ আৰ্হিত হ'ব নিযুক্তি পৰীক্ষাৰ তালাচী ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত তালাচীৰ নামত চূড়ান্ত হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছিল একাংশ পৰীক্ষাৰ্থীয়ে সামাজিক মাধ্যমত একাংশ মহিলা প্ৰাৰ্থীয়ে তালাচীৰ নামত অন্তৰ্বাসৰ ভিতৰত হাত ভৰাই হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল তাৰ পিছতেই ৰাজ্যজুৰি হোৱা তুমুল বিতৰ্কৰ পিছত তালাচী কাণ্ডৰ তদন্ত ঘোষণা কৰিছিল চৰকাৰে কিন্তু সেই বিতৰ্ক অব্যাহত থকাৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা নিযুক্তি পৰীক্ষাত তালাচী হ'বই 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া স্নাতক পৰ্যায়ৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাটো হ'ব পূৰ্বৰ দৰেই তালাচী কাৰণ পৰীক্ষাৰ স্বচ্ছতা ৰক্ষাৰ স্বাৰ্থত কোনো সুযোগ এৰিব নিবিচাৰে চৰকাৰে অৱশ্যে তালাচীৰ বাবে এইবাৰ চৰকাৰে গ্ৰহণ কৰিব নতুন পদ্ধতি বিমানবন্দৰৰ আৰ্হিত হ'ব নিযুক্তি পৰীক্ষাৰ তালাচী মহিলাসকলৰ পৰা তালাচীৰ পূৰ্বে ল'ব লাগিব অনুমতি তালাচীৰ অনুমতি নিদিয়া মহিলাই আছুতীয়া কক্ষত দিব লাগিব পৰীক্ষা তেনে আছুতীয়া কক্ষত থাকিব অধিক নিৰীক্ষক মহিলাৰ চেকিংও হ'ব মহিলাৰ চেকিং নহলে মহিলাই যদি কাগজ লৈ আহে কেনেকৈ হ'ব গতিকে এয়াৰপৰ্টত যেনেকৈ চেকিং কৰে সুধি লয় পাৰ্মিশন লৈ পেলাই চেক কৰিব চেক নকৰিলে পৰীক্ষা কেনেকৈ হ'ব ছোৱালীজনীক সুধি ল'ম যে আপোনাক আমি চেক কৰিম আপোনাৰ আপত্তি আছে নেকি বোলে মোৰ আপত্তি আছে
আপত্তি যদি আছে তেতিয়ালে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম আৰু তাত আমি ইনভেজিলেটৰ বেছি ল'ম ইফালে পূৰ্বে একাধিক পদত একেজন প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বাবে সৃষ্টি হৈছিল ব্যাপক বেমেজালি সেইবাবে এইবাৰ একাধিক পদত নিযুক্তি নাপাব এগৰাকী প্ৰাৰ্থীয়ে তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয় তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সদ্য সমাপ্ত প্ৰথম পৰ্যায়ৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তনক লৈ হৈছিল তীব্ৰ বিতৰ্ক বিশেষকৈ ইণ্টাৰনেট কৰ্তন কৰাটো চৰকাৰ প্ৰশাসনৰ চৰম ব্যৰ্থতা বুলি সমালোচনাত সৰব হৈছিল বিৰোধী দল কংগ্ৰেছ শনিবাৰে সমালোচনাৰ বাবে কংগ্ৰেছক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য নিকা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দেশক পথ দেখুৱাইছে অসমে অসমৰ মডেল অনুকৰণ কৰিয়েই শেহতীয়াকৈ কংগ্ৰেছ শাসিত ঝাৰখণ্ড চৰকাৰেও নিযুক্তি পৰীক্ষাৰ সময়ত কৰ্তন কৰিছে ইণ্টাৰনেট ইমান দিনা কংগ্ৰেছে সমালোচনা কৰিছিল ইণ্টাৰনেট বন্ধ কিয় কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে আজি তেওঁলোকে অসমৰ পৰা শিকি ইণ্টাৰনেটটো বন্ধ কৰি দিছে তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা তৃতীয় চতুৰ্থ বৰ্গৰ পিছতে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাও অনুষ্ঠিত হ'ব নিকাভাৱে চৰকাৰী চাকৰিৰ নিযুক্তি দিবলৈ বদ্ধপৰিকৰ চৰকাৰ সেয়ে ন উদ্যমেৰে পৰীক্ষাত বহক ৰাজ্যৰ নৱপ্ৰজন্ম বাইহাটাৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু 6 অক্টোবৰত নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব ছাত্ৰীয়ে দুৰ্গা পূজাৰ আগে ছাত্ৰীৰ একাউণ্টত সোমাব নিযুত মইনা আঁচনিৰ ধন ইয়াৰ পিছতে প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব নিযুত মইনাৰ ধন ফেচবুক লাইভ যোগে ঘোষণা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ অৰুণোদয় আঁচনিক লৈ বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 37 লাখ পৰিয়ালক অৰুণোদয়ত অন্তৰ্ভুক্ত পৰিকল্পনা ৰাজ্য চৰকাৰৰ যোৱা 19 তাৰিখে অৰুণোদয় 3.0 অৰ্থাৎ 37 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ সৈতে জড়িত কৰিবলৈ এক বিশাল প্ৰচেষ্টা আমি আৰম্ভ কৰিলোঁ CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰো প্ৰথম 25,000 হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিলোঁ অহা 3 নৱেম্বৰৰ পৰা আৰু 75,000 হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম খবৰ আৰু আছে সমবিৰতি